আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা লাভ কৰিবৰ বাবে আপোনালোকে ঘৰতে কিদৰে ফৰ্মখন ফিল আপ কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত আপোনালোকক সবিশেষ দেখুৱাই দিম। প্ৰথমতে আপোনালোকে ফৰ্মখন চাই লওক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এইদৰে আপোনালোকক ফৰ্মসমূহ বিতৰণ কৰা হৈছে। দিছে এপ্লিকেশ্যন ফৰ্ম। ইয়াত এটা ক্ৰমিক নম্বৰ আপোনালোকক সকলোকে বেলেগ বেলেগকৈ লিখি দিয়া হৈছে। মই হেতু ব্লাৰ কৰি দিছোঁ। সকলোৰে এটা বেলেগ বেলেগ ক্ৰমিক নম্বৰ ইয়াত দিয়া হৈছে। আপোনালোকে দেখিবলৈ পাইছে চাগে ফৰ্মখনত। প্ৰথমতে আপোনালোকে ফৰ্মখনত এখন পাছপোৰ্ট ফটো লগাব লাগিব। ইয়াত দিয়া আছে দেখিছে সাইডত আপোনাৰ অপচনটো। এখন পাছপোৰ্ট সাইজ ফটো আপোনালোকে ইয়াত লগাব লাগিব। তাৰপিছত আপোনালোকে কিদৰে ফিল আপ কৰিব হেতু মই দেখুৱাই দিছোঁ। যদি আপোনালোকে ফিল আপ কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে ভাল জনা ব্যক্তি এজনৰ ওচৰত ফিল আপ কৰিব বা যাৰ আখৰ অলপ ভাল তেওঁ তেনেকুৱা এজন ব্যক্তিৰ ওচৰত গৈ পেলাই আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। ভুল নকৰিব, ভুল কৰিলে আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। প্ৰথম অপচনটো দিয়া হৈছে আপোনালোকৰ আত্মসহায়ক গোটৰ সদস্যৰ নাম, অৰ্থাৎ আপোনাৰ নামটো ইয়াত কেপিটেলত ফিল আপ কৰিব লাগিব। ইয়াত লিখি দিয়া হৈছে অন কেপিটেল লেটাৰ বুলি। শুদ্ধকৈ আপোনালোকে কেপিটেল লেটাৰত ইয়াত ফিল আপ কৰিব লাগিব। আপোনালোকৰ ডকুমেণ্টত যিদৰে আছে আপোনালোকে ঠিক সেইদৰে আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপাছত দিয়া হৈছে আত্মসহায়ক গোটৰ নাম, অৰ্থাৎ আপোনালোকৰ গোটটোৰ যিটো নাম আছে সেই গোটৰ নামটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব লাগিব। এইখিনিও আপোনালোকে কেপিটেলতে ফিল আপ কৰিব যাতে তেওঁলোকৰ ধৰিব পৰাত অলপ সুবিধা হয়। বহুতে স্মলত ফিল আপ কৰিলে পকাই লিখি দিয়াৰ বাবে ধৰিব নোৱাৰে কিছুমানে। সেইবাবে আপোনালোকে ফৰ্মখন যিমান পাৰে গোটেইখিনি কেপিটেলতে ফিল আপ কৰিবলৈ চাব। তাৰপাছত 3 নম্বৰ অপশ্যনটো দিয়া হৈছে MIS কোড, অৰ্থাৎ আপোনাৰ আত্মসহায়ক গোটৰ এটা MIS কোড থাকে, সেই কোড নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত দিছে আত্মসহায়ক গোটৰ MIS কোডটো আপোনালোকে বক্সত ফিল আপ কৰিব লাগিব শুদ্ধকৈ। 4 নম্বৰ অপশ্যনটো দিয়া হৈছে আপোনাৰ মোবাইল নাম্বাৰ, আপোনাৰ যিটো ভেলিড মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো ফিল আপ কৰিব। ভুলকৈ ফিল আপ নকৰিব। যিটো মোবাইল নাম্বাৰ আপুনি চলাই আছে বৰ্তমান আপোনালোকে সেই মোবাইল নাম্বাৰটো ইয়াত ফিল আপ কৰিব। যদি আপোনাৰ নিজৰ মোবাইল নাই তেনেহ'লে গাৰ্জেন বা আপোনাৰ অভিভাৱক যোন আছে তেওঁৰ মোবাইল নাম্বাৰটো ইয়াত দিব। তাৰপাছত 5 নম্বৰটো দিছে জাতি, আপোনালোক কোনটো কাষ্টৰ হয় বা কোনটো জাতিৰ হয় সেইটো আপোনালোকে ইয়াত টিক মাৰ্ক দিব লাগিব। যদি জেনেৰেল কাষ্টৰ হয় জেনেৰেল অপশ্যনটোত আপোনালোকে টিক মাৰ্ক দিব। যদি OBC হয় OBCটোত দিব। SC বা STত হ'লে আপোনালোকে সেই বক্সকেইটাত টিক মাৰ্কটো দিব। দেখিছে, ভুল নকৰিব যাতে আপোনালোকৰ হোৱাইটনাৰ ইউজ কৰিবলগীয়া নহয়। তেনেকুৱা ধৰণৰ আপোনালোকে ভুল নকৰিব। ভালদৰে চাই চিতি আপোনালোকে ফিল আপ কৰিব। তাৰপিছত ইয়াত সুধিছে আবেদনকাৰী মটক মৰাণ কমিউনিটিৰ পৰা বিলং কৰে নেকি। যদি আপোনালোক মটক বা মৰাণ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় ইয়েছ দিব। যদি নহয় তেতিয়া আপোনালোকে নো অপশ্যনটোত টিক মাৰ্ক দি দিব। আবেদনকাৰী চাহ জনজাতীয় অন্তৰ্ভুক্ত হয় নেকি ইয়াত সোধা হৈছে। যদি আপোনালোকে টি ট্ৰাইবছৰ পৰা যদি আপোনালোক বিলং কৰে তেতিয়া ইয়েছ দিব। যদি নহয় চাহ জনগোষ্ঠীয় ব্যক্তি যদি আপুনি নহয় তেতিয়া আপোনালোকে নো অপশ্যনটোত টিক মাৰ্ক দি দিব। তাৰপাছত দিয়া হৈছে আপোনালোকৰ ছেভিং বেংক একাউণ্ট নাম্বাৰ, আপোনাৰ যিটো বেংক একাউণ্টৰ একাউণ্ট নাম্বাৰ, বেংকৰ যিটো একাউণ্ট নাম্বাৰ আপোনালোকে একাউণ্ট নাম্বাৰটো ইয়াত ফিল আপ কৰিব লাগিব। বক্সটো দিয়া হৈছে আপোনালোকে পাছবুকত ভালদৰে চাই ফিল আপ কৰিব। ভুল নকৰিব আপোনালোকে যাতে দুবাৰ ঘঁহাবলগীয়া নহয়, আপুনি সেইটোৰ ওপৰতো নজৰ ৰাখিব। শুদ্ধকৈ আপোনালোকে ইয়াত একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব। আৰু এটা কথা মনত ৰাখিব আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিবই লাগিব। সেইটো মনত ৰাখিব। যদি বৰ্তমানলৈকে আধাৰ কাৰ্ড লিংক কৰা নাই তেতিয়া আপোনালোকে যিমান পাৰে সোনকালে ব্ৰাঞ্চত গৈ পেলাই আধাৰ কাৰ্ডটো লিংক কৰাই ল'ব। তাৰপিছত বেংক নেম, ব্ৰাঞ্চ নেম এইখিনি আপোনালোকে পাছবুকত পাই যাব। তাৰপিছত যিটো আপোনালোকৰ IFS কোড যিটো আছে IFC বুলি থাকে সেই কোডটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। সকলো বেংকৰে বেলেগ বেলেগ থাকে, আপোনালোকে পাছবুকটোত চাই ল'ব। 12 নম্বৰ পইণ্টটোত দিয়া হৈছে আপোনাৰ ভিলেজ নেম। ইয়াত কেৱল আপোনালোকে গাঁওখনৰ নামটোহে ফিল আপ কৰিব, বাকী পোষ্ট অফিচ বা সেইখিনি আপোনালোকে ফিল আপ নকৰিব। যিহেতু কেৱল ভিলেজ নেমটো ফিল আপ কৰিবলৈ দিছে আপোনালোকে কেৱল ভিলেজ নেমটো ইয়াত ফিল আপ কৰি দিব। তাৰপাছত আপোনালোকৰ দিয়া আছে গাঁও পঞ্চায়ত, আপোনাৰ যিটো পঞ্চায়তত আপোনাৰ গাঁওখন পৰে সেই পঞ্চায়ত নেমটো ইয়াত ফিল আপ কৰিব। শুদ্ধকৈ আপোনালোকে ফিল আপ কৰিব। আপোনালোকৰ গাঁও পঞ্চায়ত নামটো আপোনালোকৰ ফিল আপ কৰিবলৈ আহিছে বা গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি বা আপোনালোকৰ ইয়াত দি দিছে MAC আপোনালোকৰ সমষ্টি নাম্বাৰ, এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব। যদি আপোনালোকৰ পঞ্চায়ত নামটো জানে তেনেহ'লে পঞ্চায়ত নামটো ফিল আপ কৰি দিলেই হৈ যাব। তাৰপিছত আপোনালোকে ব্লক নেমটো ফিল আপ কৰিব লাগিব। তাৰপাছত আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো ফিল আপ কৰিব শুদ্ধকৈ। তাৰপাছত 16 নম্বৰ পইণ্টটো দিয়া হৈছে বিধানসভাৰ সমষ্টিৰ নাম। এইটো আপোনালোকে মন কৰিব, যিহেতু সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হৈছে সেইবাবে আপোনালোকৰ সমষ্টিটো সলনিও হ'ব পাৰে। সেইবাবে আপোনালোকে ভাল জনা ব্যক্তি এজনক সুধি ল'ব। আপোনাৰ বৰ্তমান সমষ্টিটোৰ নামটো আপোনালোকে সুধি ল'ব কাৰোবাক যদি আপুনি নাজানে। যিহেতু বহুখিনি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে, সমষ্টিসমূহৰ নামবোৰ সলনি হৈছে, সেইবাবে আপোনালোকে ভালদৰে চাই চিতি আপোনালোকে বিধানসভাৰ সমষ্টিৰ নামটো ইয়াত ফিল আপ কৰিব। তাৰপিছত দিয়া হৈছে আপোনালোকৰ এপিক নাম্বাৰ।
এপিক নাম্বাৰটো হৈছে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যিটো আপোনাৰ নাম্বাৰ থাকে ভোটাৰ কাৰ্ডত য'ত আপোনাৰ ফটোখন থাকে তাৰ ওপৰতে এটা নাম্বাৰ দিয়া থাকে সেই ভোটাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব দেখিছে আপোনালোকে ভোটাৰ কাৰ্ডতে আপোনালোকে পাই যাব যিটো ভোটাৰ কাৰ্ডৰ নাম্বাৰ সেই ভোটাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰপাছত দিয়া হৈছে আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম যিটো পলিং ষ্টেচন নেম আপোনালোকে ফিল আপ কৰিব লাগিব সেইটো আপোনালোকে ভোটাৰ কাৰ্ডত পাই যাব ভোটাৰ কাৰ্ডৰ বেক সাইডে দিয়া থাকে যদি আপোনালোকে নাজানে তেনেহলে আপোনালোকৰ গাঁওবুঢ়া বা বিএলওক আপোনালোকে যোগাযোগ কৰিব পাৰে তেওঁলোকক সুধি পেলাই আপোনালোকে পলিং ষ্টেচনটো ফিল আপ কৰিব তাৰপাছত দিয়া হৈছে পলিং ষ্টেচন নং আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নংটো ইয়াত ফিল আপ কৰিবলৈ দিছে সেইটো আপোনালোকে ফিল আপ কৰিব তাৰপাছত দিছে সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় যদি আপোনালোক বিবাহিতা মহিলা নহয় তেতিয়া আপোনালোকে ফিল আপ কৰিব নালাগে যদি আপোনালোক বিবাহিতা মহিলা হয় বা আপোনালোকৰ যদি সন্তান আছে তেতিয়া আপোনালোকৰ কেইজন সন্তান আছে আপোনালোকে এটো ইয়াত ফিল আপ কৰিব লাগিব ইয়াত দিয়া হৈছে দেইছে তাৰপাছত 18 নম্বৰ পইণ্টটো দিয়া হৈছে বিদ্যালয়লৈ যোৱা কন্যা সন্তানৰ সংখ্যা কেৱল যদি আপোনালোকক কন্যা সন্তানৰ কথাই সোধা হৈছে ইয়াত আপোনালোকে হেতু মনত ৰাখিব যদি আপোনালোকৰ গাৰ্ল চাইল্ড আছে তেতিয়া আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ইয়াত ল'ৰা কথা সোধা হোৱা নাই হেতু আপোনালোকে মনত ৰাখিব ইয়াত বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ কথাহে ইয়াত আপোনালোকৰ ফিল আপ কৰিবলৈ দিছে যদি প্ৰযোজ্য নহয় যদি আপোনাৰ কন্যা সন্তান নাই তেতিয়া আপোনালোকে ইয়াত ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই দিছে ইয়াত তাৰপাছত 19 নম্বৰ পইণ্টটো দিয়া হৈছে বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই যদি কন্যা সন্তান আছে যদি বিদ্যালয়ত নাম ভৰ্তি কৰিছে তেনেহলে ইয়েস দিব যদি নাই তেতিয়া আপোনালোকে নো অপচনটোত টিক মাৰ্ক দি দিব দিছে আপোনালোকে নো অপচনটোত টিক মাৰ্ক দি দিব তাৰপাছত 20 নম্বৰ পইণ্টত সোধা হৈছে আপোনালোকক অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছে নে যদি আপোনালোকৰ গছপুলিকেইটা জীয়াই আছে তেনেহলে আপোনালোকে ইয়েস অপচনটোত টিক মাৰ্ক দি দিব দিছে ইয়েস অপচনটোত আপোনালোকে টিক মাৰ্ক দি দিব তাৰপাছত খত সোধা হৈছে আপোনালোকৰ যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে নাই যদি আপোনাৰ বৃক্ষৰোপণত আপুনি ৰোপণ কৰা গছপুলিকেইটা মৰি গৈছে তেনেহলে আপোনালোকে নো অপচনটোত টিক মাৰ্ক দিব তাৰপাছত আপোনালোকে নতুন গছপুলি ৰোপণ কৰিছে নে নাই কৰা হেতু সোধা হৈছে যদি আপোনালোকৰ মৰি গৈছে তেতিয়া আপোনালোকে নতুনকৈ যে গছপুলি ৰোপণ কৰিছে সেই অপচনটোত ইয়েস দিব যদি আপোনাৰ পুৰণা পুলিকেইটা বৃক্ষৰোপণত আন্দোলনত ৰোপণ কৰা পুলিকেইটা জীয়াই আছে তেনেহলে সেই অপচনটো ইয়েস দিব তেতিয়া আপোনালোকে সেকেন্ড অপচনটোত নোট টিক মাৰ্ক দিব পাৰে ইয়াত দেখিছে আপোনালোকে তাৰপাছত ইয়াত সোধা হৈছে আপোনালোকৰ কোনো বিত্তীয় অনুষ্ঠানৰ পৰা লোৱা ঋণ পৰিশোধ কৰা হোৱা নাই নেকি এটো সোধা হৈছে এটো আপোনালোকে পঢ়ি ল'ব এইছে মাইক্ৰ ফাইনেন্সৰ বাহিৰে আত্মসহায়ক গোট গ্ৰামীণ সংগঠন দেখিছে আপোনালোকৰ বেংকিং বা আন কোনো বিত্তীয় অনুষ্ঠানৰ পৰা আপোনালোকৰ যদি কিবা ঋণ লোৱা হৈছে বা লোন লোৱা আছে তেতিয়া পৰিশোধ কৰা হৈছে নে নাই হয় এটো সুধিছে যদি আপোনালোকৰ লোন আছে তেতিয়া আপোনালোকে নো অপচনটো দি দিব যদি আপোনালোকে লোন পৰিশোধ কৰিছে তেতিয়া আপোনালোকে ইয়েস অপচনটোত টিক মাৰ্ক দি দিব দেখিছে তাৰপিছত আপোনালোকৰ 22 নম্বৰ পইণ্টটো সোধা হৈছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ অংশত চাওক আপোনালোকৰ দিয়া হৈছে সেকশন চিত আপোনালোকৰ কাৰ্যকলাপসমূহ দিয়া হৈছে আপোনালোকে কি কি কাৰ্যকলাপ ইয়াত লিখিব পাৰিব আপোনালোকে পেজ নাম্বাৰ গটো চাব গত আপোনালোকৰ গোটেইখিনি ডিটেইলছত দিয়া হৈছে মই দেখুৱাই দিছো কি কি দিয়া হৈছে তাত আপোনালোকক যে 10000 টকা প্ৰদান কৰা হ'ব এই 10000 টকাৰ পৰা আপুনি কি কৰিব হেতু সোধা হৈছে ইয়াত এই ফৰ্মখনৰ গ সেকশন চিত আপোনালোকৰ দি দিয়া হৈছে কাৰ্যকলাপসমূহ ইয়াত দেখিছে আপোনালোকে অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা ইয়াত দিয়া হৈছে দেইছে ইয়াত আপোনালোকৰ কিছুমান ব্যৱসায়ৰ নাম দিয়া হৈছে দেইছে দুগ্ধজাত সামগ্ৰী ব্যৱসায় ছাগলী পালন গাহৰি পালন ঘৰুৱাভাৱে পশুপালন এই গোটেইখিনি দিয়া হৈছে আপুনি এই গিটাৰ ভিতৰত আপুনি কোনটো ব্যৱসায় কৰিব খোজে হেতু আপোনালোকৰ তাত অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি যিটোৱে কৰিম বুলি ভাবে আপোনালোকে সেই ব্যৱসায়টোৱে তাত আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰে যদি আপোনালোকে গৌ পালন বা তেনেকুৱা ধৰণৰ পশু পালন কৰিম বুলি ভাবিছে বা ছাগলী পালন বা মুৰ্গী পালন তেনেকুৱা যদি কৰিম বুলি ভাবিছে সেইখিনিও অপচন দিয়া হৈছে তাত সেই অপচনৰ মতে আপোনালোকে ইয়াত আপোনালোকে ফিল আপ কৰি দিব আপুনি যেটো ব্যৱসায় কৰিম বুলি ভাবিছে সেই ব্যৱসায়টোৰ নাম ইয়াত আপোনালোকে লিখি দিব দিছে আপোনালোকে ভালদৰে চাই ল'ব আপুনি যেটো ব্যৱসায় কৰিম বুলি ভাবিছে হেতু ব্যৱসায় দি দিব আপোনালোকে ভুলকে ফিল আপ নকৰিব যেটো পাছত আপোনালোকৰ প্ৰমাণো বিচাৰিব পাৰে হেবে আপোনালোকে যেটো ব্যৱসায় সঁচাকে কৰিম বুলি ভাবিছে কেৱল সেই ব্যৱসায়টোহে ইয়াত ফিল আপ কৰিব তাৰপিছত এটা ডিক্লাৰেচন দিবলৈ আহিছে আপোনাৰ নামটো ফিল আপ কৰিব স্বামী বা পিতৃৰ নামটো দিব যদি স্বামীৰ নামটো দিয়ে স্বামীৰটোত আপোনালোকে টিক মাৰ্ক দিব তাৰপিছত নামটো ফিল আপ কৰিব বাকি আপোনালোকে ডিক্লাৰেচনটো পঢ়ি ল'ব এবাৰ কি কথা কোৱা হৈছে ইয়াত এখিনি আপোনালোকে ভালকে ডিক্লাৰেচনটো এবাৰ পঢ়ি ল'ব অসমীয়াটো দিয়া হৈছে ইংলিছতো দিয়া হৈছে তাৰপিছত ডেটটো ফিল আপ কৰিব প্লেচটো ফিল আপ কৰিব অৰ্থাৎ আপুনি কোন জেগাৰ পৰা ফৰ্মখন ফিল আপ কৰিছে হেতু ফিল আপ কৰি দিব
তাৰপিছত আবেদনকাৰী স্বাক্ষৰ অৰ্থাৎ আপোনাৰ যিজন এপ্লিকেণ্ট যিজনে এপ্লাই কৰিছে 10,000 টকাৰ বাবে তেওঁ আপোনাৰ চহীটো কৰি দিব ইয়াত ঠিক আছে এইদৰে আপোনালোকে ডিক্লেৰেশ্যনটো ফিল আপ কৰি ল'ব তাৰপিছত আকৌ আপোনালোকৰ ডিক্লেৰেশ্যন আৰু দিবলৈ আহিছে সেকেন্ড পেজটোত আপোনালোকে দেখিবলৈ পাইছে সংকল্প পত্ৰ 1 আপোনালোকে ইয়াতো দিব লাগিব ইয়াত আপোনাৰ নাম লিখিব পিতৃ বা স্বামীৰ নামটো লিখিব বয়সটো কিমান হৈছে আপোনালোকে হেতু হিচাপ কৰি ল'ব আজিৰ তাৰিখত আপোনাৰ বয়স কিমান সেই বয়সটো ফিল আপ কৰিব তাৰপিছত আপোনালোকে আত্মসহায়ক গোটৰ নামটো দিব ডেছ আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড আপোনাৰ যিটো MIS কোড আছে সকলো সদস্যৰে এটা MIS কোড থাকে সেই কোডটো আপোনালোকে ইয়াত ফিল আপ কৰিব যদি আপোনালোকে কোডটো নাজানে তেনেহ'লে আপোনাৰ গোটৰ সভাপতি বা সভানেত্ৰীক আপোনালোকে যোগাযোগ কৰিব পাৰে MIS কোডটো ইয়াত ফিল আপ কৰি দিব শুদ্ধকৈ তাৰপিছত আপোনালোকে ইয়াত থকা কিছুমান দিছে আপোনালোকৰ মই দৃঢ়তাৰে আৰু শুদ্ধতাৰে শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে আপোনালোকে ইয়াত কিছুমান ডিক্লেৰেশ্যন দিয়া হৈছে আপোনালোকে এইখিনি পঢ়ি ল'ব গোটেইখিনি পঢ়ি হোৱাৰ পাছতহে আপোনালোকে আবেদনকাৰী স্বাক্ষৰত চাইনটো কৰিব আপোনালোকে নপঢ়াকৈ চাইনটো নকৰিব ইয়াত সোধা হৈছে আপোনালোকৰ 3জনতকৈ যদি অধিক সন্তান আছে মানে এইখিনি আপোনালোকে এবাৰ ভালদৰে পঢ়ি ল'ব মই এইখিনি পঢ়ি নাথাকোঁ আপোনালোকক কেৱল মই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মই সেইটোহে দেখুৱাই দিছোঁ এইখিনি ডিক্লেৰেশ্যনখিনি আপোনালোকে এবাৰ নিজে ভালদৰে পঢ়ি ল'ব তাৰপাছত আপোনালোকে আবেদনকাৰী স্বাক্ষৰ যিটো আছে আবেদনকাৰী স্বাক্ষৰত আপোনালোকে চাইনটো কৰি দিব তাৰপাছত আকৌ দিছে আপোনালোকক সংকল্প পত্ৰটো আপোনালোকৰ ইয়াতো এটা দিয়া হৈছে সংকল্প আপোনালোকে এইখিনি আপোনালোকে পঢ়ি ল'ব পঢ়ি হোৱাৰ পাছত আপোনালোকে পুনৰ ফিল আপ কৰিব ফিল আপ কৰাৰ পাছত আপোনালোকৰ ইয়াতো আপোনালোকে সাইন কৰিব লাগিব সিগনেচাৰ কৰি ল'ব সাক্ষীৰো সিগনেচাৰ বিচৰা হৈছে আপোনালোকে দেখিছে এইখিনি আপোনালোকে এবাৰ ভালদৰে পঢ়ি পেলাই আপোনালোকে সাইনকেইটা কৰি দিব তাৰপাছত ইংলিছতো দিয়া হৈছে ইয়াত দেখিছে এটা আপোনালোকে দেখিবলৈ পাইছে ইংলিছতো দিয়া হৈছে যদি আপোনালোকে অসমীয়াত ফৰ্মখন ফিল আপ কৰিছে তেতিয়া আপোনালোকে অসমীয়াকেইটা আপোনালোকে ফিল আপ কৰিব যদি আপোনালোকে ফৰ্মখন ইংলিছত ফিল আপ কৰিছে তেতিয়া আপোনালোকে ইংলিছ পাৰ্টকেইটা আপোনালোকে ফিল আপ কৰিব দেখিছে পৰাপক্ষত আপোনালোকে ইংলিছ পাৰ্টকেইটাই ফিল আপ কৰিব যেহেতু আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে ইংলিছত যদি ফিল আপ কৰে তেতিয়া আপোনালোকে বাকী ইংলিছ পাৰ্টকেইটাই আপোনালোকে ফিল আপ কৰিব ইয়াত দেখিছে আপোনালোকে এতিয়া আপোনালোকে অমৃত বৃক্ষ আন্দোলনত অংশৰূপে ৰূপায়ণ কৰা গছপুলিকেইটাৰ ফটো এতিয়া অমৃত বৃক্ষ আন্দোলনৰ সময়ত আপোনালোকে যিকেইটা গছপুলি ৰুইছিলে তাৰ দুটা গছপুলিৰ ফটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব দুটা বক্স দিয়া হৈছে 4x6 আপোনালোকৰ সাইজত আপোনালোকে ফটো প্ৰিন্ট কৰি উলিয়াই ল'ব আপোনালোকে কেফেত গৈ পেলাই যি গছপুলি ৰুইছিলে সেই গছপুলিকেইটা আপোনালোকে ইয়াত ফটো লগাই দিব বৃক্ষৰোপণৰ সময়ত যদি আপোনালোকে তোলা ফটোখন ডিলিট হৈ গৈছে তেনেহ'লে আপোনালোকে চিন্তা নকৰিব সেই সময় এতিয়াও আপোনালোকে নতুনকৈ ফটো তুলি পেলাই আপোনালোকে আপলোড কৰিব পাৰিব বৃক্ষ আন্দোলনৰ সময়ত যিকেইটা গছপুলি ৰুইছিলে সেই গছপুলিকেইটাতে আপোনালোকে পুনৰ ফটো তুলি পেলাই ইয়াত আপোনালোকে লগাই দিব পাৰিব তাৰপিছত ইয়াত আঁচনিৰ লক্ষ্যসমূহ দিয়া হৈছে আপোনালোকৰ লাষ্টৰ ফালে আপোনালোকৰ এইখিনি দিয়া হৈছে আঁচনিৰ লক্ষ্য দিয়া হৈছে তাৰপাছত আঁচনিখনৰ পৰ্যায়ক্ৰমী ৰূপায়ণ আপোনালোকৰ এইখিনি দিয়া হৈছে তাৰপাছত আপোনালোকৰ ইয়াত দিয়া আছে গোটেইখিনি আপোনালোকৰ বিজনেছখিনি দিয়া হৈছে কি ব্যৱসায় আপোনালোকে কৰিব পাৰিব গ ছেকশ্যনটোত এইখিনি মই আপোনাৰ প্ৰথমতে কৈছোঁৱেই আপোনালোকে যিহেতু তাত ফিল আপ কৰিব লাগিব সেইবাবে আপোনালোকে এইখিনি চাই ল'ব এইখিনি ব্যৱসায়ৰ ভিতৰত আপোনালোকে যিকোনো এটা চিলেক্ট কৰি পেলাই আপোনালোকে তাত ফৰ্মখন ফিল আপ কৰিব পাৰিব এইদৰে অতি সহজতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব যোগ্যতাসমূহ দিয়া হৈছে আপোনালোকে চাই ল'ব এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকৰ সন্তান কেইজন থাকিব লাগিব কি কথা গোটেইখিনি ডিটেইলছত দিয়া হৈছে আপোনালোকে গ ছেকশ্যনটো এবাৰ ভালদৰে পঢ়ি ল'ব তাতে গোটেইখিনি ডিটেইলছত দিয়া হৈছে এইদৰে আপোনালোকে 10,000 টকাৰ বাবে ফৰ্মখন আবেদন কৰিব পাৰিব দেখিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন ফৰ্ম আপোনালোকে এইদৰে অতি সহজতে আবেদন কৰিব পাৰিব